মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰিজনিঙৰ কুৱেশ্যন কৰিম, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম। এডিআৰই এক্সামিনেশ্যন হওক বা আছাম পুলিচৰ এছআই হওক বা ABUB কনষ্টেবল হওক, সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। প্ৰত্যেকটো কুৱেশ্যনৰ লগত আমি কনচেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ কৰিব চেষ্টা কৰিম আৰু কুৱেশ্যন ক্লাছটো চোৱাৰ পিছত আপোনালোকে ৰিজনিঙৰ প্ৰেমত পৰি যাব। ৰিজনিং আপোনাৰ ওৱান অফ দ্য ফেভৰেট ছাবজেক্ট হৈ যাব। এইটো ক্লাছত ইমান সহজত আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। প্ৰত্যেকটা কুৱেশ্যন প্ৰতিটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এইটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয়, পুৰণি প্ৰশ্ন কাকত হয়। আছাম পুলিচ ABUB 2025 এইকেইটা কুৱেশ্যন আহিছিলে। প্ৰথম কুৱেশ্যন আপোনালোকে চাওক, ফাৰ্ষ্টত নিজে কৰিবলৈ ট্ৰাই কৰিব। ফাৰ্ষ্ট এই কুৱেশ্যনটো আপোনালোকে চাওক, এই কুৱেশ্যনৰ এই মাজত কি হ'ব সেইটো ওলাব লাগে। কি ৰিলেশ্যন হৈ পিনে ইয়াত 24 হৈছে, ইয়াত 12 হৈছে আৰু এইকেইটা ৰিলেশ্যন হৈ পিনে ইয়াত কি হ'ব সেইটো আমাক ওলাব লাগে। ঠিক আছে, তো এই কুৱেশ্যনটো আমি একেবাৰে লাষ্টত কৰিম, আপোনালোকে নিজে ট্ৰাই কৰক। মই বাকীখিনিৰ পৰা ষ্টাৰ্ট কৰিম, সেইটো আমি একেবাৰে শেষত ডিছকাছ কৰিম। ঠিক আছে, ইয়াত 2 into 3 into 4 to 432 লিখিলে, 5 into 6 into 7 to 765 লিখিলে, 7 into 8 into 9 to 987 লিখিলে, 2 into 5 into 7 to কি হ'ব সেইটো আমাক লিখিব লাগে। সদায় ৰিজনিঙৰ কুৱেশ্যনবিলাক আপোনাৰ কিমান ভালকৈ কুৱেশ্যনটো চাইছে সেইটো ইম্পৰ্টেণ্ট হয়, কিমান ভালকৈ আপুনি চাব পাৰিছে সেইটো ইম্পৰ্টেণ্ট হয়। আমি যদি ভালকৈ লক্ষ্য কৰোঁ, এই 4টোকে ইয়াত লিখিছে, এই 3টোকে ইয়াত লিখিছে, এই 2টোকে ইয়াত লিখিছে। একেধৰণে এই 7টো লাষ্টৰ পৰা ষ্টাৰ্ট কৰিছে, তাৰপিছত ছেকেণ্ডৰটো, তাৰপিছত ফাৰ্ষ্টৰটো দেখা পাইছে। লাষ্টৰ পৰা ষ্টাৰ্ট কৰিছে, ছেকেণ্ডৰটো, ফাৰ্ষ্টৰটো। একেধৰণে আমি লাষ্টৰটো ফাৰ্ষ্টত লিখিম 7, তাৰ নেক্সট আমি 5 লিখিম, তাৰ নেক্সট আমি 2 লিখিম। 752 আমাৰ অপশ্যনত আছে নেকি? অপশ্যন বিটো 752 আছে, গতিকে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। তো প্ৰশ্নত আমি কেনেধৰণে লক্ষ্য কৰোঁ সেইটো ইম্পৰ্টেণ্ট হয়। প্ৰশ্নটো যদি আমি ভালকৈ লক্ষ্য কৰোঁ, আনচাৰটো অট'মেটিকেলি আমাৰ ওচৰত আহি যাব। পুনৰবাৰ কৈছোঁ যে এই লাষ্টৰটো প্ৰথমত লিখিছে, তাৰপিছত এই ছেকেণ্ডৰটো লিখিছে, তাৰপিছত এই ফাৰ্ষ্টৰটো লিখিছে। তো আমি একেটা কনচেপ্টে এই লাষ্টৰটো এপ্লাই কৰিছোঁ। 7 লাষ্টৰটো প্ৰথমত, ছেকেণ্ডত, তাৰপিছত এই প্ৰথমৰটো শেষত। ঠিক আছে, একেবাৰে সহজত নিশ্চয় বুজি পাইছে। একেবাৰে চিম্পল কুৱেশ্যন আছিলে এইটো, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপুনি দেখা পাব। তাৰ নেক্সট আমাক কি কৈছে যে এই C মানে 6 লিখিছে, E মানে 10 লিখিছে, G মানে 14 লিখিছে, I মানে 18 লিখিছে। মই এইটো ইয়াৰ আগৰ আমাৰ ফাৰ্ষ্ট দুটা ক্লাছ কোডিং ডিকোডিঙৰ ওপৰত আছিলে, এলফাবেট চিৰিজ কোডিং ডিকোডিং, বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা বহুতকেইটা কুৱেশ্যন আপুনি দেখা পাব। এডিআৰিত সৰ্বমুঠ 30টামান কুৱেশ্যন আহিছে ইয়াৰ পৰা, যদি আপোনালোকে দেখা পায়। প্ৰত্যেকটো পেপাৰত প্ৰায় 4-5টাকৈ কুৱেশ্যন আহে ইয়াৰ পৰা, গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাব। C মানে Cৰ পজিশ্যনটো 3 হয়, তাক ডাবল কৰি দিছে, 6 আছে। E মানে ইৰ পজিশ্যনটো 5 হয়, তাক ডাবল কৰিছে, 2ৰে মাল্টিপ্লাই কৰিছে, চাওক 10 হৈছে। G মানে কিমান? G মানে 7 হয়, লাষ্টত জিটো চাওক, এইফালে 7ৰ নিচিনা দেখিবলৈ, গতিকে জিক ডাবল কৰিছে, মানে 2ৰে পূৰণ কৰিছে এই 7। ঠিক আছে, G মানে কিমান হয়? G মানে 7 হয়, 7ক ডাবল কৰিলে 18। I মানে 9 হয়, তাক ডাবল কৰি দিছে, ডাবল কৰাৰ লগে লগে কিমান হৈ গ'ল? 18 হৈ গ'ল। ঠিক আছে, বুজি পাইছেনে নাই কি কৰিছে? তো 3 আছিলে, 5 আছিলে, 7 আছিলে, 9 আছিলে, অযুগ্ম সংখ্যা, অড নাম্বাৰবিলাক লৈছে, গতিকে আমি ইয়াত 11 ল'ম। 11 মানে কি হয়? 11 মানে K হয়। 11ক ডাবল কৰিলে কিমান হ'ব? 22 হ'ব, গতিকে K22 মানে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ। বহুতৰ খেলি মেলি লাগিলে মই আকৌ এবাৰ এক্সপ্লেইন কৰিম যে G মানে জিৰ পজিশ্যনটো 3 হয়, মাত্ৰ তাক ডাবল কৰি দিছে, দুগুণ কৰি দিছে, 6 হৈছে। E মানে ইৰ পজিশ্যনটো 5 হয়, তাক দুগুণ কৰি দিছে। G মানে জিৰ পজিশ্যনটো 7 হয়, তাক ডাবল কৰিছে। I মানে তাৰ পজিশ্যনটো 9 হয়, তাক ডাবল কৰিছে। তো ইয়াত আমাক 3, 5, 7, 9 তেনেকৈ অযুগ্ম সংখ্যাবিলাক লিখিছে, অড নাম্বাৰবিলাক লিখিছে, গতিকে তাৰ নেক্সট 10 নহ'ব, 11 হ'ব। চ' 11 লিখিম, 11ক ডাবল কৰিলে মানে কিমান হ'ব? 22 হ'ব। 11 মানে 11ত কি আছে? 11ত K আছে, K11 কেলভিন, হয়নে? 11 পজিশ্যনত K আছে, আপোনালোকে ABCD এনেকৈ লিখি চাব পাৰে। তো এইবিলাক ট্ৰিক্স মই ডিছকাছ কৰিছোঁ আগতে। Lটো ক'ত আছে? Lটো 12 নম্বৰত আছে। কিয় Lটো 12ত আছে? কাৰণ যোনে লাভ কৰিব তাৰ 12 বাজি যাব। তো তেনেকৈ আমি ট্ৰিক্স দি পিনি শ্বেয়াৰ কৰিছিলোঁ গোটেইখিনি, হয়নে? ঠিক আছে, আশা কৰিছোঁ বুজি পালে আপোনালোকে এইটো। তাৰ নেক্সটলৈ যাম। তাৰ নেক্সটটো 4 নম্বৰ কুৱেশ্যন। ঠিক আছে, তো ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি কৰিম, চিন্তা নকৰিব। যোৱাবাৰ আমি ডিছকাছ কৰিছিলোঁ, এইবিলাক আপুনি এডিআৰিটো ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। ঠিক আছে, প্ৰথমত আমি চাম যে কিমানটা ইয়াত লেটাৰ আছে। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16টা। টোটেল 16টা লেটাৰ আছে। কেইটামান খালী ঠাই হৈ আছে, সেইটো আমি পূৰণ কৰিব লাগে। টোটেল 16টা আছে, গতিকে আমি 4টাকৈ ভাগ কৰি ল'ম। 1, 2, 3, 4, ইয়াত এটা আঁচ দি দিম। ঠিক আছে, 1, 2, 3, 4, ইয়াত পুনৰ এটা আঁচ দি দিম। 1, 2, 3, 4, ইয়াত এটা আঁচ দিম। আমি 4টাকৈ গোটেইবিলাক ভাগ কৰি ল'লোঁ। বুজি পালে ইয়ালৈকে?
ভাগ কৰাৰ পিছত আমি ভালকে যদিহে লক্ষ্য কৰোঁ আমি বহুত বেছি ভালকে লক্ষ্য কৰিব লাগিব লক্ষ্য কৰিলে মই দেখা পাম ৱাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু ৱাইতে শেষ হৈছে পুনৰবাৰ ইয়াতো ৱাইৰ পৰা ষ্টাৰ্ট হৈছে ৱাইতে শেষ হৈছে ইয়াতো ৱাইতে শেষ হৈছে তাৰমানে ইয়াৰ পৰা মই এটা কথা ধৰিব পাৰিছোঁ যে সকলোতে ৱাইৰ পৰা মাত্ৰ ষ্টাৰ্ট হৈছে ৱাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু ৱাইতে শেষ হৈছে ইয়াতো মই ৱাইৰ পৰা ষ্টাৰ্ট কৰিম ৱাইত শেষ কৰিম বুজি পাইছে নাই পোৱা চাৰিটা যোনটো আমি ভাগ ভাগ কৰিলোঁ তাৰ পৰা মই ভালকে লক্ষ্য কৰি এটা কথা দেখা পালোঁ পুনৰবাৰ কৈছোঁ চাওক আপোনালোকক যে কি 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 দেখা পালোঁ মই 16টা আছিলে সেইকাৰণে চাৰিটাকে মই 4 ভাগ কৰিব পাৰিলোঁ প্ৰথম কথা তাৰ নেক্সট মই কৈছোঁ যে ইয়াত ভালকে যদি লক্ষ্য কৰোঁ ইয়াত ৱাইত ষ্টাৰ্ট হৈছে ৱাইত শেষ হৈছে আকৌ ৱাইত ষ্টাৰ্ট হৈছে আকৌ ৱাইত শেষ হৈছে আকৌ ইয়াতো ৱাইত শেষ হৈছে তাৰমানে এই যিটো খালী ঠাই আছে ইয়াত নিশ্চয় ৱাইয়ে থাকিব কাৰণ ৱাইতে আৰম্ভ ৱাইতে শেষ একেধৰণে প্ৰথমত যোনটো খালী ঠাই আছিলে তাতো ৱাই হ'ব এইটো ঘৰৰ কাৰণে শেষৰ খালী ঠাইটো ৱাই হ'ব কাৰণ ৱাইত ষ্টাৰ্ট হৈছে ৱাইত শেষ হৈছে বুজি পাইছেনে নাই পোৱা ঠিক আছে তো প্ৰথমত ৱাই থকা কি আছে ইয়াত নাই চাওক গতিকে অপশ্যন এ কেঞ্চেল ইয়াত নাই চাওক অপশ্যন বি কেঞ্চেল তো এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব পাৰে ঠিক আছে তাৰ নেক্সট আমি কি চাব লাগিব যে এই লাষ্টৰ খালী ঠাইত কি আছে লাষ্টৰ খালী ঠাইত ৱাই আছে চাওক গতিকে অপশ্যন চিটো হ'ল ইয়াত কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ল ইয়াত কাৰেক্ট আনচাৰ তাৰো হ'লনে এনেকৈ আমি নাচাই পিনে এনেকৈও চাব পাৰোঁ ঠিক আছে ইয়াত মাজত দুটা এক্স আছে চাওক মাজত দুটা এক্স আছে চাওক তাৰমানে ইয়াতো নিশ্চয় মাজতে এক্স আহিব ইয়াতো নিশ্চয় মাজত এক্স আহিব ৱাই এক্স ৱাই সেনেকুৱা এটা ৰিপিট হৈছে চাওক ৱাই এক্স ৱাই পুনৰবাৰ ৱাই এক্স ৱাই পুনৰবাৰ ৱাই এক্স ৱাই সেইটো ৰিপিট হৈছে ঠিক আছে মই আশা কৰিছোঁ বুজি পাইছে ইয়াৰ ওপৰত আমি ডেডিকেটেড ক্লাছ আনিম চিন্তা নকৰিব যদিহে আপোনাক লাগে জনাই দিব ইয়াৰ ওপৰত ডেডিকেটেড ক্লাছ আহিব ইয়াত অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ কি খালী ঠাই পূৰণ কৰিলোঁ এইটোৰ পৰা ৱাই লিখিলে এইটোৰ পৰা ৱাই আহিলে এইটোৰ পৰা এক্স আহিলে এইটোৰ পৰা এক্স আহিলে এইটোৰ পৰা ৱাই আহিলে চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে তাৰ নেক্সটলৈ যাম 5 নম্বৰ কুৱেশ্যন চাওক ডক্টৰ হস্পিটেল ৱৰ্ড এনালজি হয় এইটো ইয়াৰ ওপৰত আমাৰ ক্লাছেছ আহিব পিছলৈ ডক্টৰসকল ক'ত থাকে ডক্টৰসকল হস্পিটেলত থাকে টিচাৰসকল ক'ত থাকে টিচাৰসকল স্কুলত থাকে চ' ইয়াত অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ ডক্টৰসকল ক'ত থাকে ডক্টৰসকল হস্পিটেলত থাকে গতিকে টিচাৰসকল ক'ত থাকিব স্কুলত থাকিব ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট এইটো কডিং ডিকডিঙৰ এটা টাইপ হয় কডিং ডিকডিঙৰ এটা টাইপ একেবাৰে চিম্পল হয় ইয়াতকৈ আৰু সহজ কুৱেশ্যন একো নাই আমাক কি কৈছে যে এটা চাৰ্টেইন কোডৰ মতে এটা সংকেতৰ মতে 5789 মানে GKPT হয় 2436 মানে ALUR হয় ঠিক আছে আমাক সুধিছে কি আমাক 24539 সুধিছে ভালকে চাওক আমাক সুধিছে কি 24539 তো অপশ্যন সকলোতে AL টো সকলোতে প্ৰথমত আছে হয়নে তাৰমানে নিশ্চয় 2 মানে কি হ'ব 2 মানে A হ'ব 4 মানে কি হ'ব 4 মানে L হ'ব কাৰণ সকলোতে আছে এইটো তাৰ নেক্সট আমি 5 মানে চাম 5 মানে কি হ'ব পাৰে চাম তো 5 টো ইয়াত চাওক প্ৰথমত আছিলে 5 মানে G হয় বুলি কৈছে ভালকে চাওক 5 মানে কি হয় 5 মানে G হয় গতিকে এই 5 মানে আমাৰ আহি যাব G বুজি পাইছে আপোনালোকে চ' অপশ্যন এটো ফাৰ্ষ্টত এলিমিনেট কৰিলোঁ তাৰ নেক্সট 3 টো ক'ত আছে আমি চাম 3 টো আমাৰ ইয়াত আছে চাওক 3 মানে কি হ'ব U 3 নম্বৰ লেটাৰটো চাওক এইটো 3 নম্বৰ ঘৰত আছে 3 নম্বৰ U আছে দেখা পাইছে আপোনালোকে ক্লিয়াৰ আছে বা ইয়াতো চাব পাৰে আপোনালোকে চাওক এই 3 মানে কি হয় U হয় গতিকে তাৰ নেক্সট কি আহিব U আহিব 3 মানে U আহিব তো অপশ্যন বিত আছে চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ ALGU বুজি পালে নে নাপালে বাৰু একেবাৰে সহজ হয় বা আপোনালোকে একেবাৰে প্ৰথমৰ পৰা চাব পাৰিব মই প্ৰথমৰ পৰা কিয় চোৱা নাই কাৰণ ইয়াতে সকলোতে কি আছে সকলোতে AL আছিলে প্ৰথমৰ পৰা চাব পাৰিব আপোনালোকে 2 মানে কি হয় চাওক প্ৰথমৰ পৰা চাওক কোনো কথা নাই তো 2 মানে কি হয় 2 মানে A হয় চ' 2 মানে A লিখিলোঁ 4 মানে কি হয় পুনৰবাৰ কৈছোঁ 4 মানে কি হয় 4 মানে L হয় গতিকে L লিখিলোঁ তাৰ নেক্সট কি আছে আমাৰ ওচৰত 5 আছে 5 মানে কি হয় 5 মানে G হয় গতিকে আমি G লিখিলোঁ তাৰ নেক্সট পুনৰবাৰ 3 মানে কি হয় 3 মানে আমাৰ ইয়াত চাওক কি দিয়া আছে 3 মানে পুনৰবাৰ কি দিয়া আছে U দিয়া আছে গতিকে U লিখিলোঁ তাৰ নেক্সট পুনৰবাৰ 9 মানে কি হয় ইয়াত 9 ক'ত আছে চাওক 9 টো লাষ্টত আছে 9 মানে T হয় চ' ইয়াত T লিখিলোঁ তো ALGUT অপশ্যন বিত আছে চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ একেবাৰে সহজ কুৱেশ্যন হয় দেখা মাত্ৰকে আনচাৰ ওলাব লাগে ইয়ালৈকে ক্লিয়াৰ আছে ইয়ালৈকে কোনো ধৰণৰ অসুবিধা নাই মই আশা কৰিছোঁ ইয়ালৈকে সম্পূৰ্ণ কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ আছে ঠিক আছে তাৰ নেক্সট এইটো ওচৰত এইটো আছে আমাৰ ওচৰত চাওক এইটো আমাৰ ওচৰত কি আছে আমাৰ ওচৰত 6 আছে 4 আছে 9 আছে আৰু 15 আছে এই মাজত কোনটো চিন বহিব সেইটো ওলাব লাগে ধৰক প্ৰথমটো যদি আমি বহিব বুলি ধৰোঁ
ইয়াত যদি আমি মাইনাছ দিওঁ ইয়াত যদি আমি ইনটু দিওঁ এইটো মতে বহাই দিছোঁ ফাৰ্ষ্টত মাইনাছ দিছোঁ তাৰ নেক্সট ইনটু দিছোঁ ইয়াত ইকুৱেল চিন দিছোঁ তো ৰিজনিং কৰিবলৈ আপোনালোকৰ মেথছৰ কনচেপ্টবিলাক সম্পূৰ্ণ ক্লিয়াৰ থাকিব লাগিব মেথছৰ অবিহনে আপোনালোকে ৰিজনিং কৰিব নোৱাৰিব ইয়াত কি এপ্লাই হ'ব ইয়াত বদমাছ ৰুলটো এপ্লাই হ'ব একেবাৰে বেছিক হয় বদমাছ এপ্লাই হ'ব সদায় ফাৰ্ষ্টত ব্ৰেকেট অফ ডিভিজন সদায় মাল্টিপ্লিকেশ্যনটো প্ৰথমত হ'ব তাৰপিছতহে এডিশ্যন বা ছাবট্ৰেকশ্যনটো হ'ব হয়নে চ' মাল্টিপ্লিকেশ্যন কৰিলে 4 9 কিমান 36 চ' 6ৰ পৰা 36 গ'লে কেতিয়াও 15 নহয় চ' অপশ্যন এটো কেতিয়াও হ'ব নোৱাৰে বুজি পাইছে আপোনালোকে তাৰ নেক্সট আমি কৰিম তাৰ নেক্সট আমি এই ছেকেণ্ডটো হয় বুলি ধৰিম ছেকেণ্ডত প্ৰথমত ইনটু বহাম তাৰ নেক্সট মাইনাছ বহাম তাৰ নেক্সট এই ইকুৱেল চিনটো বহাম এইটো হয় নেকি আমি চেক কৰিম ঠিক আছে তো প্ৰথমত সদায় এই পূৰণটো আমি সদায় প্ৰথমত কৰিব লাগে বদমাছৰ মতে পূৰণ কৰিব লাগে চ' 6 4 গুণ 24 24ৰ পৰা 9 গ'লে 15 হয় নে নহয় 24ৰ পৰা 9 গ'লে 15 হয় গতিকে 15 ইকুৱেল টু 15 মিলিছে এই ইকুৱেল চিন মানে কি দুইফালে সমান আছে এইফালে 15 আছে এইফালে 15 আছে মিলিছে আমাৰ সমীকৰণটো চ' অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ বেসিক বদমাছৰ ফৰ্মুলা মাত্ৰ ইয়াত এপ্লাই কৰিব লাগে একেবাৰে বেসিক ঠিক আছে মেথছত আমি ভালকে ইয়াৰ ওপৰত ডেডিকেটেড ক্লাছ বহুত কেইটা আছে মই আশা কৰিছোঁ ক্লিয়াৰ আছে কিবা থাকিলে ৰিপিট কৰিব এবাৰ ৰিপিট কৰি দিছোঁ মই বাৰু প্ৰথমত ইনটু চিন আছে ইনটু বহালো মাইনাছ আছে মাইনাছ বহালো ইকুৱেল আছে ইকুৱেল বহালো বদমাছৰ মতে সদায় প্ৰথমে মাল্টিপ্লিকেশ্যন কৰিব লাগে তাৰপিছতহে ছাবট্ৰেকশ্যন তাৰপিছতহে আমি মাইনাছ কৰিম ঠিক আছে প্ৰথমত আমি এইটো সলভ কৰিব নোৱাৰো প্ৰথমত 6 4 গুণ 6 4 যা 24 হেতু লিখিব লাগিব 24 ৰ পৰা 9 গলে মানে 15 হ'ব ক্লিয়াৰ তাৰ নেক্সট এটো মিসিং নাম্বাৰ বা বহুত কেইটা কোৱেশ্চন আহিছে মিসিং নাম্বাৰ এটোটো দেখাৰ মাত্ৰকে ওলাব লাগে কিয় 5 2 10 মাল্টিপ্লাই কৰিছে মাত্ৰ একে 7 2 কিমান 14 হয় গতিকে 9 2 কিমান হ'ব 9 2 18 হ'ব সো অপচন ডি টু কাৰেক্ট আনসাৰ একেবাৰে বেসিক দেখা মাত্ৰকে ওলাৰ কাৰণ আমি দেখিয়ে গম পাইছো 5 2 10 5 2 যা 10 7 2 যা 14 9 2 যা কিমান হৈ যাব আমাৰ 18 হৈ যাব সো অপচন ডি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই দেখা মাত্ৰকে আমাৰ আনসাৰ ওলাইছে তাৰ নেক্সট আমাক কৈছে পুনৰবাৰ কোডিং ডিকোডিং মই হেকাৰণে কৈছো সব এডিআৰই এক্সামিনেশনটো ইয়াৰ পৰা বহুত কেইটা কোৱেশ্চন আহিব ঠিক আছে তো এইবিলাক কোৱেশ্চন টাইম ললে সকলোৱে কৰিব পাৰিব কিন্তু এক্সামত ইমান বেছি টাইম নাথাকে সেইকাৰণে স্পিডটো আনিব লাগিব ঠিক আছে স্পিডটো আনিবলৈ আপোনালোকে পজিশন বিলাক গম পাব লাগিব আমাক কি কৈছে পলিষ্টক আমাক কৈছে যে কি বুলি লিখিলে কিউ অ এম আই ডি ই হিচাপে লিখিলে ঠিক আছে আমাক ডকাইটো লিখিব লাগে ডি এ চি অ আই টি ডকাইটো কি হ'ব হেতু লিখিব লাগে ক্লিয়াৰ আছে তো আমি যদি ভালকে লক্ষ্য কৰো এই চক সেকেন্ড লেটাৰটো 4 নম্বৰ লেটাৰটো আৰু লাষ্ট লেটাৰটো একেই লিখিছে গতিকে আমি এই এ টো ইয়াত এ থম এই ও টো ইয়াত ও এ থম এই টি টো ইয়াত টি এ থম হেতু ক্লিয়াৰ আছে নাই বাৰু হেতু ক্লিয়াৰ আছে নাই মোক হেতু ফাৰ্ষ্টত কক আপোনালোকে কিয় মই এটো কৰিলো কাৰণ আমাক ফিক্স কে সেকেন্ডটো আমি একেই থাকিব ইয়াত চো ইয়াত কি কৰিছে ও টো ও এ থৈছে সেকেন্ডৰটো 4 নম্বৰ আই টো আই থৈছে লাষ্টৰ ই টো ই এ থৈছে সেইকাৰণে মই ইয়াত এই সেকেন্ড এ টো এ থলো 4 নম্বৰ ও টো ও এ থলো টি টো টি এ থলো তো এটা কথা যদি মই ভালকে লক্ষ্য কৰো অপচনত বাকি মই একো নকৰো কাৰণ এক্সামত আমি সোনকালে কৰিব লাগিব তো মই ভালকে লক্ষ্য কৰি দেখা পাইছো সেকেন্ডত এ থকা আৰু লাষ্টত টি থকা অকল অপচনত এটাই আছে চাওক সেকেন্ডত এ থকা লাষ্টত টি থকা অকল এটাই আছে সো অপচন সি টো মই ডাইৰেক্টলি এটোৱে কাৰেক্ট হয় বুলি ইয়াৰ পৰা লিখি দিব পাৰিম ক্লিয়াৰ আছে নাই কোৱেশ্চনটো আমি সলভ নকৰাকে ডাইৰেক্টলি আনসাৰ লৈছো আধাৰ পৰাই কাৰণ চাওক কি কৈছো মই পুনৰবাৰ যে সেকেন্ডত পুনৰবাৰ কৈছো ইয়াত চক সেকেন্ডত এ থকা আৰু লাষ্টত টি থকা অকল এটাই আছে সেকেন্ডত এ থকা লাষ্টত টি থকা অকল অপচন সি আছে সো অপচন সি টো কাৰেক্ট আনসাৰ বা গোটেই বিলাক সলভ কৰি চালে পি পিছত কিউ আহে গতিকে ডি ৰ পিছত ই আহিব ঠিক আছে তাৰ নেক্সট পুনৰবাৰ এই এলৰ পিছত এম আহিছে এল এম সি পিছত গতিকে ডি আহিব নেক্সট লেটাৰটো লিখিছে এলৰ পিছত এম আহে সি পিছত ডি আহিব সি পিছত ডি আহিছে আই ৰ পিছত জে আহিব তো আমি কি পালো যে ই এ ডি অ জে টি দেখা পাইছে ই এ ডি অ জে টি সো অপচন সি টো ইয়াত কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কোনো অসুবিধা নাই মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে যদি ক্লিয়াৰ আছে আপোনালোকে মাত্ৰ এবাৰ কমেন্টত ক্লিয়াৰ শব্দটো লিখিব কাৰণ এই ক্লিয়াৰ শব্দটো দেখা পালে আপোনালোকে যেতিয়া ক্ৰিষ্টেল ক্লিয়াৰ বুলি কয় আপোনালোকে যেতিয়া ভাল লাগিছে বুলি কয় বহুত বেছি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ আৰু বেছি উৎসাহ পাওঁ মই ভিডিঅ' বনাবলৈ ভাল লাগে তেতিয়া নহলে ধৰক কেতিয়াবা এটা ডিমোটিভেশ্যন আহে তাৰ নেক্সট এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা এডিআৰিত কুৱেশ্যন আহিছে ইয়াৰ পৰা এডিআৰিটো কুৱেশ্যন আহিছে ইয়াৰ পৰা আসাম পুলিচতো কুৱেশ্যন আহিছে গতিকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়
ঠিক আছে আমাক কি কৈছে ভালকে চাব আৰু অলপমান কনসেপচুৱেল হয় অলপমান ভালকে চাব এই কোৱেশ্চনটো ঠিক আছে মই ভালকে বুজাম এইটো অলপমান ভালকে চাব আমাক এটা ট্ৰান্সপাৰেন্ট শীট দিয়া আছে চাওক আমাক এটা স্বচ্ছ পৃষ্ঠা দিয়া আছে য'ত এইটো আছে এই মাজতে ডট ডট দিয়া আছে দেখা পাইছে এটা কি কৈছে is drawn on a transparent sheet and folded on the dotted line then what would be the resulting figure যদি ইয়াক এই বিন্দু যুক্ত ৰেখাৰ সাপেক্ষে ভাঁজ কৰা হয় তেন্তে পৃষ্ঠাটো কোনটো হ'ব তো ইয়াত একো নাই সিম্পলি কি কৰিব দিছে মই ইয়াত ভালকে জুম কৰি দেখাই দিছো আপোনালোকক ইয়াত যোন ডট ডট লাইন আছে এই ডট ডট লাইনৰ ভাঁজ কৰি দিবছে ধৰক আপোনালোকে এইটো এখন কাগজ আছে কাগজত আপোনালোকে এছ টো এইফালেও এছ এটা লিখা আছে এইফালেও আপোনালোকে এছ এটা লিখা আছে মাজতে ডট 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 কে দিছে মানে এইটো ভাঁজ কৰি দিব লাগে ভাঁজ কৰি দুটা এটা জাপ খুৱাই দিব লাগে বুজি পাইছেনে ভাঁজ কৰি পিনে এইটো ইয়াৰ ওপৰত এনেকে এই ইয়াত ভাঁজ কৰি পিনে লগাই দিব লাগে তো লগাই দিলে কোনটো ফিগাৰ আহিব সেইটো আহিব লাগে সেইটো লিখিব লাগে চাওক কোনটো ফিগাৰ আহিব ফাৰ্ষ্টত আপোনালোকে নিজে চিন্তা কৰক এবাৰ যে যদিহে আমি ইয়াত এইটো ইয়াত এনেকে জপাই দিওঁ যদিহে আমি ইয়াৰ ওপৰত জপাই দিওঁ এনেকে ডটেড লাইনত এনেকে জাপ খুৱাই দিওঁ তেতিয়া কোনটো আহিব নিজে এবাৰ ভালকে চিন্তা কৰক ঠিক আছে মই আশা কৰিছো আপুনি ভিডিঅ'টো পজ কৰি পিনে চিন্তা কৰিব কাৰণ মই বেছি টাইম ৱেষ্ট কৰিব নিবিচাৰো এতিয়া যদি জপাই দিয়ে ভালকে লক্ষ্য কৰিব দেই ইয়াত মই ডট চিন মানে ইয়াত জপাম ঠিক আছে ইয়াত জপাম তো জপাই দিয়াৰ লগে লগে এই গোটেইটো ইয়াৰ ওপৰত আহি যাব চাওক আহিবনে নাহিব চাওক এই অংশটো ইয়ালৈ আহিব এই অংশটো ইয়াত নাথাকে এই গোটেই এই ৰাইটৰটো লেফ্টত যাব গোটেই ৰাইটৰটো এই লেফ্টত যাব প্ৰথম কথা সেইটো মনত ৰাখিব ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট ইয়াৰ যোনটো এই লেফ্টত আছে সেইটো ইয়াৰ ৰাইটত আহিবনে নাহে মোক কওক আপোনালোকে ইয়াৰ যোনটো এই লেফ্টত আছে এই কাৰ্ভ যোনটো আছে এই কাৰ্ভটো বৰ্তমান এই ডখৰত আহি যাব আহিবনে কাৰণ এনেকে এইটো জাপ খুৱাই দিব গোটেইটো এই লেফ্ট টু ৰাইট হৈ যাব গোটেই লেফ্ট টু ৰাইট হৈ যাব এইটো আপোনালোকে ধাৰণা কৰিব পাৰিছেনে নাই পোৱা নিজে ভালকে চিন্তা কৰক এবাৰ আমাক এইটো দাঙি পিনি ইয়াৰ ওপৰত ৰাখিব দিয়া নাই গোটেইটো ভাঁজ কৰিব দিছে এইডোখৰত যোনটো আছে গোটেইটো ভাঁজ কৰিলে এই ৰাইটটো এই লেফ্টত গুচি যাব ৰাইটটো লেফ্টত গুচি যাব গতিকে এই গোটেইটো এইফালে গুচি যাব আৰু এই গোটেইটো ইয়াত থাকি যাব বুজি পাইছেনে মানে এনেকুৱা ধৰণৰ এছ এটা ফৰ্ম কৰিব বুজি পাইছে নাই পোৱা বাৰু আপোনালোকে এই যোনটো আছে সেইটো এনেকুৱা ধৰণৰ এছ এটা ফৰ্ম কৰিব এনেকুৱা ধৰণৰ এছ এটা ঠিক আছে এনেকুৱা ধৰণৰ এছ এটা ফৰ্ম কৰিব কাৰণ মই আকৌ এবাৰ কৈছো ভালকে এই যোনটো ৰাইটত আছে এইডোখৰ এই ৰাইটটো এইডোখৰত লেফ্টলৈ গুচি যাব বুজি পাইছে এইফালে যোনটো মুখ কৰি আছে সি বৰ্তমান এইফালে মুখ কৰি থাকিব কাৰণ গোটেই লেফ্ট টু ৰাইট হৈ যাব ৰাইট টু লেফ্ট হৈ যাব ওকে মই আৰু এবাৰ এক্সপ্লেইন কৰিছো বহুতৰ কনফিউজন থাকিব পাৰে এতিয়া আপোনালোকে ভালকে লক্ষ্য কৰিব এতিয়া মই ভালকে ক'ম ইয়াত যোনটো ডটেড লাইন আছে ইয়াত যদি ভাঁজ কৰি দিওঁ ইয়াত যোনটো ৰাইটৰ ফালে এই মুখ মেলি আছে নহয় কাৰণ এই গোটেই ৰাইটটো এই লেফ্টত গুচি যাব এনেকে গোটেইটো জাপ খুৱাই যাব জাপ খাই যোৱাৰ লগত যোনটো ৰাইটৰ ফালে মুখ মেলি আছে সি বৰ্তমান লেফ্টৰ ফালে মুখ মেলিব ঠিক আছে তাৰ মানে বস্তুটো এনেকুৱা ধৰণৰ ফিগাৰ এটা ফৰ্ম কৰিব বুজি পাইছে একেই ধৰণে ইয়াত যোনটো লেফ্টৰ ফালে মুখ কৰি আছিলে ডাঙৰকে চাওক আপোনালোকে সেই লেফ্টৰ ফালে যোনটো মুখ কৰি আছে সি বৰ্তমান ৰাইটৰ ফালে মুখ কৰিব ঠিক আছে ৰাইটৰ ফালে তাৰ মানে এনেকুৱা ধৰণৰ এটা ফৰ্ম কৰিব তো ই আলটিমেটলি কি এইটৰ নিচিনা ফৰ্ম কৰিছে চাওক এইট নিচিনা হৈ গৈছে সো অপশ্যন বি টো কাৰেক্ট আনসাৰ ই তাৰ মানে কেনেকুৱা ধৰণৰ ফৰ্ম কৰিলে ই এনেকুৱা ধৰণৰ এটা ফৰ্ম কৰিলে আগৰ পৰা এনেকুৱা ধৰণৰ আছিলে গতিকে এইট এটা ফৰ্ম কৰিছে মই আশা কৰিছো ক্লিয়াৰ আছে এতিয়াও যদি কিবা কনফিউজন আছে আপোনালোকে এবাৰ এইডোখৰ ৰিপিট কৰি চাওক মাত্ৰ লেফ্টৰ পৰা ৰাইটলৈ গুচি যাব সেই কথাটো আপুনি মনত ৰাখিব মাত্ৰ কি লেফ্টৰ পৰা ৰাইটলৈ গুচি যাব সেই কথাটো আপুনি মনত ৰাখিব ঠিক আছে লেফ্ট টু ৰাইট হৈ যাব আৰু ইয়াৰ ওপৰত আমি ডেডিকেটেড ক্লাছ আনিম চিন্তা নকৰিব গোটেইটো কনচেপ্টটো ক্লিয়াৰ হোৱাকে বেছিকৰ পৰা আনিম চিন্তা নকৰিব ওকে এইখিনিতে মই এইটো কথা কৈ দিব বিচাৰিছো এখেত হ'ল ধ্ৰুৱজ্যোতি দাস যিদিনাখন আসাম পুলিচৰ ৰিজাল্ট দিছিলে তেখেতে মোক বহুতবাৰ ফোন কৰি আছিলে ইয়াত লিখি দিছে চাওক তেখেতে যে থেংক ইউ ছ' মাছ লক্ষ্য ছাৰ আজি 11:30 ৰিজাল্ট দিয়াৰ পৰা মই আপোনাক ট্ৰাই কৰি আছো ইনফেক্ট বেলেগ ফোনৰ পৰা মোক কল কৰি আছিলে কিন্তু মই হয়তো ফোন ৰিচিভ কৰিবলৈ সময় হোৱা নাছিলে ইয়াৰ পৰা বহুতে মটিভেশ্যন পাব সেইকাৰণে মই এইটো কথা ইয়াত কৈ দিছো যে তেখেতে বৰ্তমান এ বি কনষ্টেবলত ছিলেক্ট হ'ল চাওক এ বি কনষ্টেবলত বৰ্তমান ছিলেক্ট হ'ল তেখেতে প্ৰিপাৰেশ্যন কৰা সময়তে যেতিয়া ফাৰ্ষ্টত প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলে তেতিয়া তেখেতে ইয়াত ভালকে লিখি দিছে চাওক যে মেথছ আৰু ৰিজনিঙে বহুত ইম্পেক্ট কৰে এক্সামত বহুত বেলেগ টিচাৰ্ছৰ পৰা মেথছ চাইও মই একো বুজি পোৱা নাছিলো বুলি তেখেতে স্পষ্টকে লিখিছে তেতিয়া ভাবিছিলে যে তেখেতৰ দ্বাৰা আৰু এক্সাম ক্লিয়াৰ কৰা নহ'ব যিটো আপোনালোকে বৰ্তমান ভাবি থাকে যে আমাৰ দ্বাৰা এক্সামিনেশ্যন ক্লিয়াৰ কৰা নহ'ব কিন্তু পিছত তেখেতে এছআই এক্সামিনেশ্যনো দিছিলে মাত্ৰ 1 মাৰ্কৰ কাৰণে ছিলেক্ট নহ'ল কাৰণ তেখেতৰ জিকে পাৰ্টটো অলপমান উইক হয় ঠিক আছে কিন্তু পিছত যেতিয়া তেখেতে আমাৰ ক্লাছ চালে আমাৰ ৰিজনিঙৰ ক্লাছ চালে যোনটো সম্পূৰ্ণ ফ্ৰীকে ইউটিউবত
পেইড কোৰ্চ নহয়, ৰিজনিঙৰ সম্পূৰ্ণ ফ্ৰী কোৰ্চটো চালে তেতিয়া চাওক তেখেতে এক্সামত 40টা মেথছ আৰু ৰিজনিঙৰ টোটেল 40টা কুৱেশ্যন আহে। মেথছ আৰু ৰিজনিং মিলাই পিনে আছাম পুলিচৰ টোটেল 40টা কুৱেশ্যন আহে আৰু সেই 40 ভিতৰত তেখেতে 39টা কাৰেক্ট কৰিছে। আপুনি ভাবিছোঁ মেথছ আৰু ৰিজনিং মিলাই তেখেতে 39 স্ক'ৰ কৰিছে 40 ভিতৰত, মাত্ৰ 1 মাৰ্ক এটা লাভ কৰা নাই তেখেতে। ক'ৰ পৰা তেখেতে স্পষ্টকৈ ৰিজনিঙৰ আমাৰ সম্পূৰ্ণ ফ্ৰীকৈ ৰিজনিং আহিব, আপোনালোকে তাৰ কাৰণে পেইড কোৰ্চ লোৱাৰ প্ৰয়োজন নাই। ৰিজনিং সম্পূৰ্ণ ফ্ৰীকৈ ইউটিউবত আহিব, য'ৰ পৰা আপুনি 20ৰ ভিতৰত 20 মাৰ্ক পাবলৈ সক্ষম হ'ব। একেধৰণে আমাৰ মেথছৰ কোৰ্চ আছে, সেইটো আমাৰ পেইড কোৰ্চ হয়। চাওক সেই পেইড কোৰ্চ কৰি পিনে এডিআৰিটো বহুতজনে চিলেকশ্যন পালে, আপোনালোকে এবাৰ ফিডবেকসমূহ চাব পাৰিব। সেই কোৰ্চটো কৰি পিনে আছাম পুলিচতো বহুতজনে চিলেক্ট হ'ল। চ' 40টা মেথছ আৰু ৰিজনিঙৰ 40টা কুৱেশ্যনৰ ভিতৰত যদি 39টা কৰিব পাৰে তাতকৈ আৰু কি লাগে, হয়নে? চ' গোটেইটো আপুনি এবাৰ নিজে পঢ়ি চাব পাৰে। বৰ্তমান আকৌ তেখেতে এছআইৰ কাৰণে পঢ়িব, যিহেতু 1 মাৰ্কৰ কাৰণে নাপালে, তো মই আশা কৰিছোঁ তেখেতে এইবাৰ এছআইও ক্লিয়াৰ কৰিব। আৰু যদিহে আপোনালোকৰ মেথছ ৰিজনিং ইংলিছৰ প্ৰব্লেম আছে তেনেহ'লে আপোনালোকে আমাৰ পেইড কোৰ্চটো ল'ব পাৰিব লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি। হয়তো আপোনালোকে আগত বহুতকেইটা পেইড কোৰ্চ লৈছে, কিন্তু এইটো বেলেগ ধৰণৰ পেইড কোৰ্চ নহয়। চাওক এইটো অলপমান বেলেগ হয়। কিয় মই কৈছোঁ, কাৰণ আমাৰ 50,000 ডাউনলোড হোৱাৰ পিছতো 5 ষ্টাৰ ৰেটিং আছে। কোনো এটা এপ্লিকেশ্যনতে সাধাৰণতে 5 ষ্টাৰ ৰেটিং নাথাকে। আমাৰ 5 ষ্টাৰ ৰেটিং কিয় আছে, কাৰণ সকলোৱে আমাৰ পৰা চিলেকশ্যন লাভ কৰিছে। চাওক 35 এইটো এডিআৰি ক্লিয়াৰ, এডিআৰি গ্ৰেড 3, এডিআৰি গ্ৰেড 3 ক্লিয়াৰ কৰিলে 35টা কুৱেশ্যনৰ ভিতৰত 34টা কুৱেশ্যন তেখেতে কৰিব পাৰিছে। কল্পনা কৰিছোঁ আপোনালোকে 35টা মেথছৰ কুৱেশ্যন আহে এডিআৰি, তাৰ ভিতৰত 34টা কৰিব পাৰিছে। একেধৰণে মই কোৱালিফাইড হ'লোঁ। চাওক এখেতে কোৱালিফাইড হোৱাৰ পিছত তেখেতে মেথছৰ যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো জনা নাছিলোঁ আৰু বৰ্তমান তেখেতে কোৱালিফাইড হ'বলৈ সক্ষম হ'ল, হয়নে? চ' এনেকুৱা এটা দুটা নহয়, এই সকলোবিলাকে চাওক এক্সামিনেশ্যন ক্ৰেক কৰাৰ পিছত ফিডবেকসমূহ জনাইছে। আপোনালোকে এপ্লিকেশ্যনৰ তলতে চাব পাৰিব, প্লে ষ্ট'ৰত আপোনালোকে নিজে চাৰ্চ কৰক লক্ষ্যটক, তাৰ তলতে চাব পাৰিব। এই সকলোবিলাকে এক্সামিনেশ্যন ক্ৰেক কৰিছে। চাওক এটা দুটা নহয়, হাজাৰটা আছে। চ' আপোনালোকে এবাৰ নিজে চাই লওক, ঠিক আছে? আৰু যদিহে আপোনালোকে ল'ব বিচাৰিছে আমাৰ মেথছ আৰু ইংলিছৰ দুটাহে আমাৰ পেইড কোৰ্চ আছে, এটা আছে মেথছৰ পেইড কোৰ্চ, এটা আছে ইংলিছৰ পেইড কোৰ্চ। চ' এই দুটা পেইড কোৰ্চ আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। কিবা কনফিউজন আছে 60000914 639 এই নাম্বাৰত হোৱাটছএপ কৰি সুধিব পাৰিব। হোৱাটছএপ কৰিব বেছি সুবিধা হয় ফোন কৰাতকৈ, ঠিক আছে? হোৱাটছএপ কৰিব। অ'কে, যদিহে যিসকলৰ মেথছ আৰু ইংলিছত প্ৰব্লেম নাই, যিসকলে এডিআৰি 35টাৰ ভিতৰত যদি আপুনি 33টা কুৱেশ্যন এক্সামত কৰিব পাৰে তেনেহ'লে কোৰ্চেছ লোৱাৰ প্ৰয়োজন নাই। একেধৰণে ইংলিছৰ যদি 35ৰ ভিতৰত 33 কৰিব পাৰিছে, কোৰ্চেছ লোৱাৰ প্ৰয়োজন নাই। যিসকলৰ প্ৰব্লেম আছে তেখেতসকলকহে কৈ আহিছোঁ, কাৰণ বৰ্তমান চাকৰি দি আছে চৰকাৰে, সদায় ইমান সৰহ ভেকেঞ্চি আহি নাথাকে। চ' যদিহে প্ৰব্লেম আছে, ইয়াৰ বাহিৰে বেলেগকৈ মেথছ আৰু ইংলিছ চোৱাৰ প্ৰয়োজন নাই। একেধৰণে ৰিজনিঙৰো আপুনি পেইড কোৰ্চ লোৱাৰ প্ৰয়োজন নাই, সকলোবিলাক আমি ফ্ৰীকৈ প্ৰভাইড কৰিম, ঠিক আছে? আমি নেক্সট কুৱেশ্যন কৰোঁগৈ বলক। অ'কে, নেক্সট কুৱেশ্যন এইটোৱে হয়। অ'কে, এইটো ইম্পৰ্টেণ্ট হয়। ৰামিয়াছ স্কুল ষ্টাৰ্টছ এট 10 o'clock ইন দ্য মৰ্ণিং। ৰামিয়াৰ স্কুলটো ৰাতিপুৱা 10 বজাত আৰম্ভ হয়। এণ্ড আফটাৰ স্কুল চি এটেণ্ড ছুইমিং কোৰ্চ এট 4 o'clock। স্কুল ছুটি হোৱাৰ পিছত বিয়লি 4 বজাত তাই সাঁতোৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে। এতিয়া আমাক সুধিছে যে বাই হাউ মাছ ডিগ্ৰী ডাজ দ্য আৱাৰ হেণ্ড মুভ ডিউৰিং দিছ টাইম, যে এই সময়ছোৱাত 10 বজাৰ পৰা বিয়লি 4 বজালৈকে এই সময়ছোৱাত ঘড়ী কাটাৰ ঘণ্টা কাটাডালে কিমান ডিগ্ৰী অতিক্ৰম কৰিলে। অ'কে, বহুতে বুজি পোৱা নাই, মই আপোনাক কৈ দিছোঁ কুৱেশ্যনটো কি সুধিছে। যে এইটো হ'ল ঘড়ী, ঠিক আছে? অলপমান ঘড়ীটো আঁকাটো, অ'কে, এইটো হ'ল ঘড়ী, অকণমান বেকা বেকি হৈছে। এইডোখৰত থাকিলে আমি কওঁ 12টা বাজিলে বুলি, এই তলত থাকিলে আমি কওঁ 6টা বাজিলে বুলি, এইডোখৰত থাকিলে আমি কওঁ 3টা বাজিলে বুলি, এইডোখৰত থাকিলে আমি কওঁ 9টা বাজিলে বুলি। ইয়াৰলৈকে ক্লিয়াৰ আছে? এইডোখৰত থাকিলে 10টা বাজিব, এইডোখৰত থাকিলে 11টা বাজিব, এইডোখৰত থাকিলে 1টা বাজিব, এইডোখৰত থাকিলে 2টা বাজিব, এইডোখৰত থাকিলে 4টা বাজিব, ঠিক আছে? তো প্ৰথম এই 10টা বজাৰ পৰা এই 4টা বজালৈকে ঘণ্টা কাটাডালে কিমান ডিগ্ৰী ঘূৰিলে সেইটো আমাক সুধিছে, কিমান ডিগ্ৰী অতিক্ৰম কৰিলে। একেবাৰে সহজ কুৱেশ্যন হয়, আমি এইটো আমাৰ মেথছতো আমি এইটো ছল্ভ কৰিছোঁ, হয়নে? তো 10টা বজা মানে এনেকৈ বাজি আছিলে, এনেকৈ বাজি আছিলে। তো এই ঘণ্টা কাটালৈ ঘূৰি ঘূৰি ইয়াৰলৈকে কিমান ডিগ্ৰী এংগল কৰিলে, এইটো কিমান ডিগ্ৰী হ'ব সেইটো আমাক সুধিছে, এইটো আমাৰ কিমান ডিগ্ৰী হ'ব। তো এইটো দেখি পিনি আপোনালোকে ডাইৰেক্টলি ক'ব পাৰিব এইটো কিমান ডিগ্ৰী হ'ব। এইটো দেখি পিনি বহুতে কৈ দিব ডাইৰেক্টলি এইটো 180 ডিগ্ৰী হ'ব, কাৰণ এইটো সৰল ৰেখা হয়। এইটো সৰল ৰেখাটো সদায় 180 ডিগ্ৰী থাকে, ঠিক আছে? লিনিয়াৰ লাইনডাল সদায় 180 ডিগ্ৰী থাকে। বা এনেকৈ বহুতে যদি বুজি পোৱা নাই, মই আপোনাক কৈ দিছোঁ। এটা সদায় যেতিয়া চাৰ্কুল এটা হ'ব, এই চাৰ্কুলত সদায় 360 ডিগ্ৰী থাকে। বুজি পাইছে আপোনালোকে? কাৰণ আপুনি কোন মাপ যন্ত্ৰলৈ মনত পেলাওক, কোন মাপ যন্ত্ৰত এনেকুৱাকৈ থাকে ইমানটো মান 180 ডিগ্ৰী থাকে, তলৰ পৰাও 180 ডিগ্ৰী লগাই দিয়ক, গোটেই চাৰ্কুলটো হৈ গ'ল 360 ডিগ্ৰী। বুজি পাইছে?
সো টোটেল কিমান থাকে টোটেল 360 ডিগ্ৰী থাকে ক্লিয়াৰ আছে ইয়ালৈকে তো এই 360 ডিগ্ৰী ঘূৰিবলৈ 1 পৰা 12 লৈকে ঘূৰিব লাগিব সব 1 পৰা 12 মানে 12 ঘণ্টাত 360 ডিগ্ৰী থাকে গতিকে আমি লিখিব পাৰো যে 12 আৱাৰ্ছত কিমান থাকে 360 ডিগ্ৰী থাকে ইয়ালৈকে ক্লিয়াৰ আছে তো 1 আৱাৰ্ছত কিমান থাকিব যেতিয়া নাম্বাৰটো কমিব সদায় আমি ডিভাইড কৰিব লাগে ইউনিটাৰী মেথডৰ মতে গতিকে আমি ডিভাইড কৰিম ওপৰ যে 360 আছিল 360 লিখিলো তাৰ লগত আমি 12 ৰে ডিভাইড কৰিলো এই 12 টো ইয়াত আহি গল এটা কিমান 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 ঘণ্টা হল চাও 10 পৰা 11 1 ঘণ্টা 11 পৰা 12 2 ঘণ্টা 12 পৰা 1 3 ঘণ্টা 1 পৰা 2 4 ঘণ্টা 2 পৰা 3 5 ঘণ্টা 3 পৰা 4 6 ঘণ্টা কিমান ঘণ্টা 6 ঘণ্টা গতিকে therefore 6 ঘণ্টাৰ কাৰণে কিমান ডিগ্ৰী হৈ যাব 360 ডিগ্ৰী ডিভাইডেড বাই 12 যেটো ওপৰত আছে হেতু লিখিলো যেহেতু নাম্বাৰৰ পৰা 1 পৰা 6 বাহিলে আমি সদায় মাল্টিপ্লাই কৰিব লাগিব ক্লিয়াৰ আছে 12 কাটলে কিমান বাৰ যাব 3 বাৰ যাব 30 হল গতিকে 6 * 30 মানে 180 ডিগ্ৰী হ'ব সো অপচন সি টু কাৰেক্ট আনসাৰ তো এনেকে ওলাব পাৰিব একেবাৰে বেসিক কনসেপ্ট হয় ইমান কনফিউজন নহব আপোনালোকে ডাইৰেক্টলি দেখি ওলাব পাৰিব এটা এটা লাইন ক্ৰিয়েট কৰিছে সো 180 ডিগ্ৰী হয় বা সদায় সাৰ্কুলত এনেকে এপাক ঘূৰিলে মানে 360 ডিগ্ৰী থাকে আৰু এপাক মানে কিমান 12 ঘণ্টা হয় সো 12 আৱাৰ্স ইকুৱেল টু 360 ডিগ্ৰী 1 ঘণ্টাত কিমান ডিগ্ৰী থাকিব 30 ডিগ্ৰীত মানে ডিভাইড কৰিছে আপোনালোকে 360 12 ৰে তাৰ নেক্সট 6 ঘণ্টা ওলাইছে 6 ঘণ্টা কিয় কাৰণ 10টা বজাৰ পৰা 4টা বজালৈকে 6 ঘণ্টা সময় আছে গতিকে 6 ঘণ্টা সময়ত 180 ডিগ্ৰী হ'ব ক্লিয়াৰ আছে মই আশা কৰিছো ক্লিয়াৰ আছে কিবা থাকিলে এবাৰ ৰিপিট কৰি চাব তাৰ নেক্সট আমাৰ ওচৰত কোৱেশ্চন আছিল এটো এবাৰ নিজে কৰিবলৈ চেষ্টা কৰক ABC টু UVW কৰি দিলে DEF তো কি হ'ব যদি ভালকে আমি লক্ষ্য কৰো বহুত বেছি ভালকে কোৱেশ্চনটো লক্ষ্য কৰিলে আমাৰ আনসাৰটো ওলাই আছে ABC তাৰ নেক্সট ডাইৰেক্টলি এটো স্কিপ কৰি দিয়ক এই C পিছত ডাইৰেক্টলি DEF বুজি পাইছে নাই পোৱা এটো নাই বুলি ধৰক আপোনালোকে ABC DEF সিৰিয়ালি গৈ আছে সো আমি UVW ইয়াত আছে তবে তাৰ নেক্সট X Y Z সো অপচন এ টো হ'ব কাৰেক্ট আনসাৰ UVW এটো নাই বুলি ধৰক UVW XYZ সিৰিয়ালি গৈ আছে সিৰিয়ালি ঠিক আছে মই আশা কৰিছো ক্লিয়াৰ আছে দেখা মাত্ৰকে আনসাৰ ওলাই আছে মাত্ৰ আমি ভালকে চাবলৈ জানিব লাগিব আৰু সেই কাৰণে আপোনালোকে বহুত বেছি প্ৰেক্টিস কৰিব লাগিব এটা প্ৰেক্টিস ক্লাছেস যেতিয়া আমি আনো এইবিলাক কি হয় এইবিলাক আমাৰ কোডিং ডিকোডিংৰ ক্লাছ হয় সো কোডিং ডিকোডিং বা যিকোনো এটা টপিকৰ আমি যেতিয়া প্ৰেক্টিস ক্লাছ আনো সেইবিলাক কৰিব আপোনালোকে বহুত আমনি পায় প্ৰেক্টিস কৰিব নিবিচাৰে প্ৰেক্টিস বেছিকে কৰিলেহে আপোনালোকে দেখা মাত্ৰকে কোৱেশ্চন বিলাক কৰিব পাৰিব তাৰ নেক্সট এটো চাওক এটো দেখা মাত্ৰকে আপোনালোকে আনসাৰটো ওলাব লাগে দেখা মাত্ৰকে কিয় ওলাব লাগে কাৰণ ইয়াত 3 আৰু 4 আছে তো ইয়াত 49 আছে তো দেখা মাত্ৰকে মই মনলে ধাৰণা আহিব লাগিব যে 3 + 4 7 হ'ব 3 আৰু 4 যোগ কৰিলে মানে 7 হ'ব আৰু 7 টোক স্কয়াৰ কৰি দিলে মানে 49 হৈ যাও তো তেনেহলে মই 7 আৰু 8 ক যোগ মানে এড কৰিম প্লাস কৰিম 7 + 8 মানে 15 হ'ব 15 ক স্কয়াৰ কৰিলে 225 তো ইয়াত 121 পাবলে কাক স্কয়াৰ কৰিব লাগিব 11 ক স্কয়াৰ কৰিব লাগিব 11 স্কয়াৰ 11 180 121 হয় 11 স্কয়াৰ মানে 121 তো ইয়াত 11 পাবলে ইয়াত কিমান হ'ব লাগিব 5 হ'ব লাগিব 6 + 5 তেতিয়াহে 11 হ'ব সো 5 হ'ব কাৰেক্ট আনসাৰ স্পিড হল ওকে স্লোকে কম ইয়াত চাওক 3 আৰু 4 দেখা মাত্ৰক মই গম পাম এটা এড কৰি 7 হৈছে 3 + 4 7 তাক স্কয়াৰ কৰিছে 49 পাইছে 7 আৰু 8 টো যোগ কৰিলে মানে 15 হ'ব তাক স্কয়াৰ কৰিলে মানে 225 সেই কাৰণে মেথছৰ কনসেপ্টটো ক্লিয়াৰ হোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় এইবিলাক মেথছৰ কনসেপ্ট হয় সেই কাৰণে যদিহে মেথছত প্ৰবলেম আছে আপোনালোকে আমাৰ লক্ষ্যটক এপ্লিকেশনটো মাত্ৰ আপোনালোকে ডাউনলোড কৰি লওক লক্ষ্যটক এপ্লিকেশন ডাউনলোড কৰি আপোনালোকে ল'ব পাৰিব যোৱাবাৰ মেক্সিমামে সিলেকশন লাভ কৰিলে মেথছৰ কাৰণে বেলেগে চিন্তা কৰিব লগা হোৱা নাই ডাইৰেক্টলি কোৱেশ্চন কমন পৰিছে আমাৰ ঠিক আছে মাখা কৰিছো তো ইয়াত 121 আছে গতিকে 11 স্কয়াৰ কৰিছে ইয়াত 11 পাবলে ইয়াত 5 হ'ব লাগিব তেতিয়া 6 + 5 = 11 হ'ব ওকে ক্লিয়াৰ আছে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু অলপমান কনফিউজিং হয় হাউ মেনি কিউবস আৰ আনসিন কিমানটা ঘনক অদৃশ্য হৈ আছে ঘনক মানে গম পাইছে নে যদিহে জুই চলা বক্সটো চাই হেতু এটা ঘনক হয় জুই চলা বক্স এটা বা ইটা এটাও ঘনক হয় ঠিক আছে ইটা এটাও ঘনক হয় ওকে এনেকে থাকে হয়নে ছটা সাইড থাকে এটা ইয়াত প্ৰথম কথা ইয়াত কিমানটা ঘনক আছে আমি হেতু লাভ লাগিব কিমানটা ঘনক আছে ফাৰ্ষ্টত আমি হেতু লাভ লাগিব তো ইয়াত যদি আমি ভালকে লক্ষ্য কৰো কেটা ঘনক আছে চাও এটা দুটা তিনটা চাৰিটা আছে প্ৰথম কথা
হয়নে 4টা আছে তাৰমানে আকৌ এটা দুটা তিনিটা 4টা আছে তো আকৌ এইটো এটা দুটাকে হিচাপ নকৰিব এইটো আৰু এইটো একেটা ঘনক হয় ইয়াৰ দুটা সাইড দেখা পাইছো আমি এইটো সাইডো দেখা পাইছো এইটো সাইডো দেখা পাইছো বুজি পাইছে নাই পোৱা কাৰণ ইটাটো আপোনালোকে জাপি থৈছে বুলি কল্পনা কৰক বা যিকোনো বক্স কাৰ্টুন জাপি থৈছে বুলি কল্পনা কাৰ্টুন ইটা নহয় কাৰ্টুন কল্পনা কৰক এইটো হ'ল এটা কাৰ্টুনটো এটা ঘনক হয় তো কাৰ্টুনৰ এইটো এটা ফেচ আমাৰ ফালে মুখ কৰি আছে এইটো এটা ওপৰ ফালে মুখ কৰি আছে এইটো এটা বেলেগ নহয় এইটো এটা একেটা কাৰ্টুন হয় এইটো এটা একেটা কাৰ্টুন হয় ঠিক আছে এটা এইটো একেটা কাৰ্টুন হয় দুটা এইটো একেটা কাৰ্টুন হয় তিনিটা এইটো গোটেইটো একেটা কাৰ্টুন হয় এইটো একেটা কাৰ্টুন হয় এইটো বেলেগ নহয় চাওক এই গোটেইটো একেটা কাৰ্টুন হয় 4টা বুজি পালে আপোনালোকে তাৰমানে এইটো এটা 5টা ইয়াৰ আমি বাকী কেইটা ফেচ দেখি পোৱা নাই ঢাকি আছে কাৰণ এই ওপৰৰ ফেচটো আমি কেনেকৈ দেখি পাম এইটো ইয়াৰ ওপৰত বহি আছে গতিকে এইটো এটা কাৰ্টুন হয় এইটো এটা কাৰ্টুন হয় এইটো এটা কাৰ্টুন হয় এই গোটেইটো এইটো একেটা কাৰ্টুন হয় এইটো বেলেগ কাৰ্টুন নকৰিব এইটো বেলেগ নহয় এইটো একেটা কাৰ্টুনে হয় ঠিক আছে এইটো এটা একেটা ঘনক হয় 4টা কেইটা পালো আমি 4 প্ৰথমত 8টা পালো ইয়ালৈকে ক্লিয়াৰ আছে 8টা ঠিক আছে তাৰ নেক্সট এইটো এটা কি হয় এইটো এটা কাৰ্টুন হয় ইয়াৰ আমি বাকী কেইটা ফেচ দেখি পোৱা নাই এইটো এটা কাৰ্টুন হয় দুটা এইটো এটা কাৰ্টুন হয় তিনিটা এইটো এটা কাৰ্টুন হয় 4টা এইটো একেটা কাৰ্টুন হয় চাওক এইটো একেটা কাৰ্টুন এইটো এটা ফেচ হয় এইটো এটা ফেচ হয় এইটো একেটা কাৰ্টুন হয় ঠিক আছে 4টা পুনৰবাৰ 4টা কাৰ্টুন আমি দেখা পালো ওপৰ 4টা তাৰনেক্সট এইডোখৰতো এটা কাৰ্টুন আছে দেখা পাইছে এইটো কাৰ্টুন চাওক এইটো কাৰ্টুন বাকী এটা ফেচ দেখি পোৱা নাই আমি ঢাকাই আছে তো এইটো এটা টোটেল আমি 13টা কাৰ্টুন দেখি আছো এইটো চিন কাৰ্টুন হয় ঠিক আছে দেখি পাইছো ন এইটো ইমানটা আমি কাৰ্টুন দেখি পাইছো টোটেল কিমানটা কাৰ্টুন আছে ইয়াতে টোটেল কাৰ্টুন কিমানটা থাকিব টোটেল কাৰ্টুনটো ওলাবলৈ হ'ল আমি কি কৰিম আমি যে গোটেইবিলাক মাল্টিপ্লাই কৰি দিম এটা দুটা তিনিটা 4টা আছে 4 ইনটু ঠিক আছে এইটো হ'ল লেন্থটো তাৰনেক্সট এইটো হ'ল ব্ৰেডটো কেইটা আছে ব্ৰেডটো এটা দুটা আছে গতিকে 2ৰে মাল্টিপ্লাই কৰিম তাৰনেক্সট হাইটটো কেইটা আছে এটা দুটা আছে গতিকে 2ৰে মাল্টিপ্লাই কৰিম গোটেইবিলাক মাল্টিপ্লাই কৰিলে 4 দুগুণ 8 8 দুগুণ 16 টোটেল 16টা কিউবছ আছিল আমাৰ ওচৰত এই 16টা কিউবছৰ ভিতৰত আমি 13টা কিউবছ দেখি পাইছো কেনেকৈ দেখি পাইছো মই এতিয়া আপোনাক এক্সপ্লেইন কৰিলো সো কিমানটা কিউব দেখি পোৱা নাই 3টা সো অপচন সি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে বুজি পালে নে নাপালে এবাৰ ৰিপিট কৰি চাবনে এবাৰ আঁকি দিবলৈ নাই বিচৰা ইয়াতে ওকে এইডোখৰ পৰা বুজি লওক আপোনালোকে ঠিক আছে টোটেল কিমানটা আছে আমাৰ কিউব আমি ক'লে আমি টোটেল এই 4 ইনটু 4 মানে এইফালে 4টা বক্স আছে গতিকে 4 এইফালে দুটা দেখি পাইছো গতিকে 2 এই ওপৰত হাইটটো দুটা দেখি পাইছো গতিকে 2 টোটেল 16টা টোটেল 16টা কিউবছ আছিলে তাৰ ভিতৰত আমি 13টা কিউব দেখি পাইছো কেনেকৈ 13টা হ'ল মই আকৌ এবাৰ দেখিছো যিসকলে বুজি পালে নেক্সটলৈ যাব পাৰিব যে এইটো এটা আমাৰ বক্স আছিলে এটা বক্স এইটো এটা বক্স দুটা বক্স এইটো এটা বক্স তিনিটা বক্স এইটো এটা বক্স এই গোটেইটো এটা বক্সে হয় 4টা বক্স তো 5টা 6টা 7টা এইটো একেটা 8টা 9টা 10টা 11টা এইটো একেটা হয় 12টা তাৰনেক্সট এইটো এটা 13টা টোটেল 13টা কিউবছ আমি দেখি পাইছো এইটো চিন হয় তো আনচিন কিমানটা আছে অদৃশ্য কিমানটা হৈ আছে আমি কম 3টা হৈ আছে মই আশা কৰিছো ক্লিয়াৰ আছে অলপমান কনফিউজিং হয় যিসকলে ক্লিয়াৰ হৈছে ক্লিয়াৰ বুলি লিখিব ওকে তাৰ নেক্সটলৈ যাম আমাৰ নেক্সটটো কি দি আছে ফাইণ্ড দ্য অড ফিগাৰ অমিলটো বাচিব দিছে তো এইটো চাই পিনি কোনটো অমিল এইটো একজেক্টলি সেম কুৱেশ্যন এডিআৰিত আহিছে সম্পূৰ্ণ একজেক্টলি সেম এডিআৰি 1ত আহিছিলে সম্পূৰ্ণ একেই কুৱেশ্যন এইটো কুৱেশ্যন আহিছে বুলি ধৰি লওক আপোনালোকে এইটো কুৱেশ্যন আহিছে বুলি আপোনালোকে ধৰি লওক ঠিক আছে তো অমিল কি আছে মই ভালকে যদি লক্ষ্য কৰো মই ইয়াত চাম ইয়াত বাহু কিমানটা আছে চাইড এটা দুটা তিনিটা 4টা 5টা সেইকাৰণে ভিতৰতে 5টা ক্ৰছ 5টা পূৰণ চিন এনেকৈ 5টা আছে চব 5টা আছে তো ইয়াত কেইটা আছে এটা দুটা তিনিটা চাইড আছে গতিকে 3টা পূৰণ চিন আছে তো ইয়াত কেইটা আছে 1 2 3 4 গতিকে 4টা পূৰণ চিন আছে দেখা পাইছে তো ইয়াত যদি মই লক্ষ্য কৰোঁ এটা আছে দুটা আছে তিনিটা আছে 4টা আছে 5টা আছে 6টা তো 6টা ইয়াত বাহু আছে 6টা ইয়াত বাহু আছে চাওক 6ডাল বাহু আছে কিন্তু ক্ৰছ চিন মানে পূৰণ চিন মাত্ৰ 5টাহে আছে গতিকে অমিল কোনটো হয় অমিল অপচন সি টো হয় ক্লিয়াৰ আছে নাই বাৰু যিমানটা বাহু আছে যিমানটা চাইড আছে সিমানটা পূৰণ চিন সকলোতে আছে কিন্তু ইয়াত নাই ইয়াত 6ডাল বাহু আছে কিন্তু 5টাহে পূৰণ চিন আছে মই আশা কৰিছো ক্লিয়াৰ আছে নেক্সটলৈ যাব পাৰি এইটো দেখা মাত্ৰকে আনসাৰ ওলাব লাগে এইটো দেখা মাত্ৰকে আনসাৰ এইটো কাৰণে ওলাব লাগে যে ইয়াত দেখা পাইছে 121 আছে 121 মানে 11 স্কোৱাৰ হয় তো 11টো কেনেকৈ পাম 20ৰ পৰা 9 মাইনাছ কৰিম
20ৰ পৰা 9 মাইনাছ কৰিলে বিয়োগ কৰিলে মানে আমি 11 পাম 11 টোক স্কয়াৰ কৰিছে সো 169 মানে 13 স্কয়াৰ হয় তো 24ৰ পৰা 11 যদি মাইনাছ কৰো তেতিয়া মই 13 পাম 24ৰ পৰা 11 টো মাইনাছ কৰিলে মই 13 পাম তাক স্কয়াৰ কৰিছে সেইকাৰণে মেথছৰ কনসেপ্টটো বহুত বেছি ইম্পৰ্টেন্ট বাৰে বাৰে কৈছো মেথছৰ কোৱেশ্চন বিলাক কৰিবলৈ ৰিজনিং কোৱেশ্চন বিলাক কৰিবলৈ তো একে 32 ৰ পৰা মই যদি মই 17 মাইনাছ কৰো কিমান পাম 15 পাম মাইনাছ কৰিলে 15 পাম তো 15 টোক যদি মই স্কয়াৰ কৰি দিও কিমান হৈ যাব 225 হ'ব সো অপচন সি টু কাৰেক্ট আনসাৰ অপচন সি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে নাই বাৰু একেবাৰে সহজ কোৱেশ্চন হয় 20ৰ পৰা 9 মাইনাছ কৰিছে 11 পাইছে 11 স্কয়াৰ কৰিছে 24ৰ পৰা 11 মাইনাছ কৰিছে 13 পাইছে 13 ক স্কয়াৰ কৰিছে 32ৰ পৰা 17 মাইনাছ কৰিছে 15 পাইছে 15 ক স্কয়াৰ কৰিছে ক্লিয়াৰ তানে পুনৰবাৰ অডটো ওলাব লাগে অমিলটো ওলাব লাগে যদি ভালকে লক্ষ্য কৰে ইয়াত যদি ভালকে লক্ষ্য কৰি চাও ইয়াৰ এই যোনটো ভৰি আছে এডাল আছে এটো যে এটা আছে তাৰ ওপৰতে এটো বলটো আছে পুনৰবাৰ এই এডাল যোনটো আছে হে এডালৰ ওপৰতে ভৰি আছে ইয়াতো এডাল আছে এডালৰ ওপৰতে ভৰি আছে কিন্তু ইয়াত এই গুটে লাইনডালৰ ওপৰত আছে চাও এই জুঙাটো ইয়াতে থাকিব লাগিছিল বলটো তো ইয়াত আছে সো এটো অমিল বুজি পাইছে ন বলৰ পজিশন চাও কোড আছে বলৰ পজিশন তো বলৰ পজিশনৰ পৰা আমি অমিলটো বাছিব পাৰিছো ডি টু ঠিক আছে ওকে এটো হল আমাৰ ডাইসৰ কোৱেশ্চন আমি সলভ কৰিবলৈ একেবাৰে সিম্পল হয় বহুত বেছি সিম্পল হয় ইয়াৰ ওপৰত আমাৰ ক্লাसेছ আহিব চিন্তা নকৰিব ৰিজনিংৰ ফুল কোৰ্স ৰিজনিংৰ সম্পূৰ্ণ ফুল কোৰ্স ইয়াৰ বাহিৰে একো চাব নালাগে ফুল কোৰ্স ইউটিউবত ফ্ৰী কে আহিব ইউটিউবত ফ্ৰী কে দিম ঠিক আছে তো ৰিজনিংৰ গুটেখিনি আহিব চিন্তা কৰিব নালাগে বহুতে কোৱেশ্চন কৰি আছে এতিয়া লুডু গুটি মানে ডাইসৰ কি সুধিছে আমাক একেটা ডাইস তিনটা দিশৰ পৰা দিয়া আছে মানে আপুনি লুডু গুটি যোনটো আমি লুডু খেলো তাৰ 6টা সাইড থাকে নহয় তাৰ তিনটা সাইডৰ পৰা ফটো মাৰি পিনে আমাক দিছে তিনটা সাইডৰ পৰা ফটো মাৰি পিনে আমাক দিছে তো আমাক সুধিছে যে এই চাৰিৰ বিপৰীতে কি আছে যোনটো 4 আছে ইয়াত 4 দেখা পাইছে ইয়াত 4 আছে ইয়াৰ অপজিটত কি আছে বিপৰীতত কি আছে তো যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব বেলেগ বেলেগ ধৰণে সলভ কৰিব পাৰে কোনো কথা নাই বেলেগ বেলেগ প্ৰথম কথা এনেকে সলভ কৰিব পাৰে আমি চাম যে দুটা কমন থকা কিবা নাম্বাৰ আছে নেকি 2 আৰু 5 ইয়াত আছে 2 আৰু 5 ইয়াত আছে গতিকে এই 4 ৰ অপজিট হৈ যাব 1 সো সিম্পলি আনসাৰটো 1 এনেকে আমি টিক কৰিব পাৰো একেবাৰে সিম্পল হয় কি কলো মই যে দুটা একে নাম্বাৰ থকা কৰবাত আছে নেকি এটো একেটা লুডু গুটি হয় মাত্ৰ বেলেগ বেলেগ সাইডৰ পৰা ফটো মাৰি পিনে আমাক দিছে তো আমি দেখা পালো 2 আৰু 5 ইয়াতো কমন আছে 2 আৰু 5 ইয়াতো কমন আছে গতিকে এই 1 টো 4 ৰ অপজিট হৈ যাব ক্লিয়াৰ আছে ইয়াৰ বিষয়ে আমি পিছতো ভালকে ডিসকাস কৰিম বা তাৰ নেক্সট এনেকে ওলাব পাৰি এই দুটা ডাইস যদি মই কম্পেয়াৰ কৰো এই যোনটো যেটো নাম্বাৰ কমন আছে ইয়াতো 4 কমন আছে ইয়াতো 4 কমন আছে তো কমন নাম্বাৰটো ফাৰ্ষ্টত লিখিম তাৰ নেক্সট এই ঘড়ী কাটাৰ দিশত ঘূৰাই দিম ঘড়ী কাটা মানে ক্লকৱাইজ ঘড়ীটো যেনেকে ঘূৰে ঘড়ীটো এনেকে ঘূৰে ঘড়ীটো এনেকে ঘূৰি নাযায় এনেকে ঘূৰে ঘড়ী কাটাৰ দিশত লিখিম 4 6 3 তাৰ নেক্সট ইয়াকো 4 ৰ পৰা ষ্টাৰ্ট কৰিম ঘড়ী কাটাৰ দিশত লিখিম 4 5 2 ক্লিয়াৰ আছে ইয়াৰ লৈকে এতে ইয়াৰ পৰা লিখাৰ পিছত আমি দেখা পালো যে 6 ৰ অপজিট টু 5 হৈ যাব 3 অপজিট টু 2 হৈ যাব গতিকে এই 4 টো অকলে থাকিলে আৰু বেলেগ সংখ্যা কি আছে লুডু গুটিত 1 ৰ পৰা 6 লৈকে আছে 2 আহিলে 3 আহিলে 4 আহিলে 5 আহিলে 6 আহিলে এটা 6 ৰ অপজিট 5 হৈ গল 3 অপজিট 2 হৈ গল গতিকে 4 ৰ অপজিট অটোমেটিক্যালি 1 হৈ যাব কাৰণ ইয়াৰ বাহিৰে আৰু বেলেগ নাম্বাৰ আমাৰ ওচৰত নাই ক্লিয়াৰ আছে আমি 4 লিখিছো ঘড়ী কাটাৰ দিশত ঘূৰাই দিলো 463 ইয়াতো 4 লিখিলো ঘড়ী কাটাৰ দিশত ঘূৰাই দিলো 452 তাৰ নেক্সট 6 ৰ বিপৰীতে 5 আছে 3 বিপৰীতে 2 আছে তাৰ নেক্সট অকল এটা নাম্বাৰ 1 আছে তো 4 ৰ অপজিট কি হৈ যাব 1 হৈ যাব সো অপচন এ টো কাৰেক্ট আনসাৰ দুই ধৰণে শিকিলে মাখা কৰিছো ক্লিয়াৰ আছে ইয়াৰ ওপৰত বাকি ক্লাস আমাৰ আহিব তাৰ নেক্সট আমাৰ 19 নম্বৰ কোৱেশ্চন যদি ভালকে লক্ষ্য কৰে নাম্বাৰ সিৰিজৰ পৰা কোৱেশ্চনটো আহিছিলে ভালকে এবাৰ নিজে লক্ষ্য কৰক তো মই যেতিয়া কোৱেশ্চনটো মই ভালকে লক্ষ্য কৰো তেনেহলে মই চাম যে 8 ৰ পৰা 24 কেনেকে পাইছে 3 মাল্টিপ্লাই কৰিছে 18 ৰ পৰা 54 কেনেকে পাইছে 3 মাল্টিপ্লাই কৰিছে গতিকে 12 ৰ পৰা নেক্সট নাম্বাৰটো যোনটো কোৱেশ্চন মাৰ্ক দিয়া আছে হেতু কেনেকে পাম 3 মাল্টিপ্লাই কৰিম সো 36 কাৰেক্ট আনসাৰ 12 3 is 36 কাৰেক্ট আনসাৰ 12 3 গুণ 36 ক্লিয়াৰ আছে তো আমাৰ 1 নম্বৰ কোৱেশ্চনটো সলভ কৰিব আছে চিন্তা নকৰিব আমি এতিয়া কৰিমগে পাহৰি নেযাব 1 নম্বৰ কোৱেশ্চনটো আমি এই থৈ আহিছিলো ওকে তাৰ নেক্সট
99 পৰা 102 কেনেকৈ পাইছে প্লাছ 3 কৰিছে 51 পৰা 54 কেনেকৈ কৈছে প্লাছ 3 কৰিছে 27 পৰা 30 কেনেকৈ কৰিছে প্লাছ 3 কৰিছে কিন্তু অপশ্যনতো সকলোতে 3 3 চাওক 12 পৰা 15 প্লাছ 3 15 পৰা 18 প্লাছ 3 10 পৰা 13 প্লাছ 3 গতিকে 18 পৰা 21 প্লাছ 3 কৰিছে ক্লিয়াৰ আছে আমাক জোৰা জোৰাকে দিয়া আছে চাওক সম্পূৰ্ণ জোৰা জোৰাকে দিয়া আছে 99 পৰা 102 তাৰ নেক্সট আকৌ বেলেগ জোৰা নেক্সট বেলেগ জোৰা কমাটো দিয়া আছে চাওক সেমিকলন দিয়া আছে তো এই জোৰা জোৰাটো +3 কে বাঢ়িছে কিন্তু অপশ্যন সকলোতে +3 কে বাঢ়িছে গতিকে আমি বেলেগ ধৰণে আৰু চাব লাগিব আৰু বেলেগ ধৰণে কেনেকৈ চাম মই যেতিয়া যদি ভালকে লক্ষ্য কৰোঁ আপোনালোকে ভালকে লক্ষ্য কৰিব প্ৰথম জোৰাটো শেষ হোৱাৰ পিছত ছেকেণ্ড জোৰা যেতিয়া ষ্টাৰ্ট কৰিছে এই 51টো কেনেকৈ আহিছে 102ৰ লগত 51ৰ কিবা সম্পৰ্ক আছে নেকি তেতিয়া আপোনালোকে হাউটকে উত্তৰ দি দিব যে 102ক যদি আধা কৰি দিয়ে 2ৰে ডিভাইড কৰি দিয়ে তেতিয়া 51 পাই যাম তাৰ নেক্সট আকৌ যেতিয়া নেক্সট জোৰাটো ষ্টাৰ্ট জোৰাটোৰ পৰা নেক্সট জোৰা যেতিয়া ষ্টাৰ্ট হৈছে 54ৰ পৰা 27 কেনেকৈ পাম আকৌ ক'ব আপোনালোকে 2ৰে ডিভাইড কৰি দিম 2ৰে হৰণ কৰি দিম আধা কৰি দিম তো তাৰ নেক্সট আকৌ নেক্সট জোৰাটো ষ্টাৰ্ট হ'বলৈ হ'লে এই 30কো 2ৰে ডিভাইড কৰি দিয়ক তাৰ মানে প্ৰথমটো হ'ব 15ৰ পৰা 18 হ'ব কাৰণ +3 কে বাঢ়ে তো 15 আৰু 18 অপশ্যন বিত আছে গতিকে অপশ্যন বিটো হ'ল কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে তো ৰিজনিং যেতিয়া কুৱেশ্যন কৰিব ৰিজনিং কুৱেশ্যন কৰোঁতে কেনেকৈ ভালকে লক্ষ্য কৰিছে নিজৰ লক্ষ্যটো ভালকে কৰাটোৱে ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো ভালকে চাব আনসাৰটো অট'মেটিকেলি ওলাব সেইকাৰণে লক্ষ্য টকৰ ওপৰত মাত্ৰ বিশ্বাস ৰাখক আপোনালোকে ঠিক আছে বুজি পালে আপোনালোকে যে 102ৰ পৰা 51 কেনেকৈ পাইছে 2ৰে ডিভাইড কৰিছে 54ৰ পৰা 27 কেনেকৈ পাইছে 2ৰে ডিভাইড কৰিছে 30ৰ পৰা আমি 2ৰে ডিভাইড কৰি দিম 15 পাম গতিকে 15 আৰু 18টো হ'ব কাৰেক্ট আনসাৰ এতিয়া ফাৰ্ষ্টৰ কুৱেশ্যনটোলৈ আমি যাওঁ বলক ওকে ফাৰ্ষ্টৰ কুৱেশ্যন এইটো আহিছিল এইটো কুৱেশ্যন নিজে ভালকে লক্ষ্য কৰিলে আনসাৰটো ওলাব মাত্ৰ প্ৰশ্নটো ভালকে চাব লাগিব পুনৰবাৰ কৈছো যিসকলৰ মেথছত প্ৰব্লেম আছে আৰু যিসকলৰ ইংলিছত প্ৰব্লেম আছে যাৰ প্ৰব্লেম নাই মই তেখেতসকলক কোৱা নাই যাৰ প্ৰব্লেম আছে যাৰ মেথছ আৰু ইংলিছৰ কাৰণে যদি এক্সামত থাকি যাবলগীয়া হৈছে চ' 1 মাৰ্কে বহুত বেছি ইম্পৰ্টেণ্ট ৰোল প্লে কৰে মেথছৰ 1 মাৰ্ক ইংলিছৰ 1 মাৰ্ক বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ এইটো কনচেপচুৱেল কুৱেশ্যন হয় জিকে কুৱেশ্যনবিলাক কি হয় যে জিকে যদি যিবিলাক কমন কুৱেশ্যন থাকে সেই কমন কুৱেশ্যনবিলাক সকলোৱে কৰিব পাৰে আৰু যিবিলাক সম্পূৰ্ণ আনকমন থাকে সেইটো আপুনিও কৰিব নোৱাৰে আৰু সকলোৱে কৰিব নোৱাৰে চ' এই কমন কুৱেশ্যনটো কৰি পিনে আপোনালোকে এক্সামত ৰেংকটো আনিব নোৱাৰিব মেৰিট লিষ্টত আনিব নোৱাৰিব কিন্তু যেতিয়া মেথছৰ বা ইংলিছৰ এটা মাৰ্কৰ কুৱেশ্যন কৰিব যদি কনচেপচুৱেল কুৱেশ্যন কৰিব পাৰে এই কনচেপচুৱেল কুৱেশ্যনটো সকলোৱে কৰিব নোৱাৰে যাৰ কনচেপ্ট ক্লিয়াৰ থাকে তেখেতসকলেহে কৰিব পাৰে চ' মেথছ আৰু ইংলিছটো কুৱেশ্যনবিলাক এক্সামত কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যিসকলৰ প্ৰব্লেম আছে আমাৰ লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি এতিয়াও আপোনালোকে কোৰ্চটো ল'ব পাৰিব লক্ষ্যটক এপ্লিকেশ্যন য'ত 5 ষ্টাৰ ৰেটিঙে আছে ভাবিছোঁ কল্পনা কৰক ঠিক আছে কিবা মাত্ৰ কনফিউজন থাকিলে 6000914639 এই নাম্বাৰত হোৱাটছআপ কৰিব ঠিক আছে হোৱাটছআপ কৰিব ওকে তো আমি কৰোঁগৈ বলক ওকে এতিয়া মই কিয় কৈ আছোঁ বাৰে বাৰে যে মেথছটো ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াত মেথছৰ কনচেপ্টে এপ্লাই হৈছে যদি ভালকে লক্ষ্য কৰে 8, 6 আৰু 12ৰ LCM লসাগুটো 24 হয় যিসকলৰ মেথছৰ কনচেপ্ট ক্লিয়াৰ হৈছে দেখিলে গম পাইছে বাকীসকলে এনেকৈ কৰি চাব লাগিব 6, 8 আৰু 12 আছে একদম সৰু মৌলিক সংখ্যা 2ৰ পৰা ষ্টাৰ্ট কৰিব 2 3 গুণ 2 4 গুণ 2 6 গুণ 12 2ৰে 2 2 গুণ 2 3 গুণ তাৰ নেক্সট 3ৰে এবাৰ যাব 2 2 হিচাপে 3ৰে এবাৰ যাব 2 2 গুণ 4 4 3 গুণ 12 12 2 গুণ 24 গতিকে এলচিএমটো লসাগুটো কিমান হয় ইয়াত এলচিএমৰ কনচেপ্ট এপ্লাই হৈছে 24 একেধৰণে ইয়াত 6, 3 আৰু 4ৰ এলচিএম লসাগুটো 12 হয় সেইকাৰণে 5, 7 আৰু 2ৰ লসাগু কিমান হ'ব এইবিলাক কোপ্ৰাইম নাম্বাৰ হয় কোপ্ৰাইম নাম্বাৰ মানে ইয়াক বেলেগ সংখ্যাৰে হৰণ নাযায় কাৰণে এইকেইটা পূৰণ ফলে হ'ব লসাগু বা আপোনালোকে কৰি চাওক 7, 5, 2 কিহেৰে যাব একোৰে নাযায় 2ৰে কৰিলে 7ক নাযায় 5ক নাযায় 2ৰে নিজকে যাব গতিকে এইকেইটা অকণ মাল্টিপ্লাই পূৰণ কৰি দিলে হৈ গ'ল 7 × 5 × 2 মানে 70 হ'ব কাৰেক্ট আনসাৰ ঠিক আছে ইয়াতো লসাগু কনচেপ্ট এলচিএমৰ কনচেপ্ট লগাই দিছে চাওক সেইকাৰণে মেথছটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যদিহে প্ৰব্লেম আছে আমাৰ লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি কোৰ্চটো ল'ব পাৰিব বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যদিহে ভিডিঅ'টো ভাল পালে এবাৰ কনচেপ্ট ক্লিয়াৰ হৈছে বুলি লিখিবলৈ নাপাহৰিব ধন্যবাদ